এনআৰচি ডকুমেণ্ট মোবাইলেৰে কেনেকৈ ডাউনলোড কৰিব আজি মই আপোনালোকক দেখাই আছোঁ। SIR আহি আছে, তাত এনআৰচি ডকুমেণ্ট দিব লাগিব, গতিকে চাই থাকক এই ভিডিঅ'। এনআৰচি ডাউনলোড কৰাৰ কাৰণে আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰ অপেন কৰিব। সাৰ্চ বক্সত গৈ পেলাই টাইপ কৰিব ফাইনেল এনআৰচি। প্ৰথম যিটো অপশ্যন থাকিব ফাইনেল এনআৰচি য'ত লিখা থাকিব তাত টেপ কৰিব। এতিয়া ARN য'ত লিখা আছে সেই বক্সত গৈ পেলাই আপুনি ARN নাম্বাৰটো টাইপ কৰিব। ARN নাম্বাৰটো ক'ত পাব? আপুনি যেতিয়া এনআৰচিত এপ্লিকেশ্যন কৰাৰ কাৰণে প্ৰথম ডকুমেণ্ট জমা কৰিছিল তেতিয়া আপোনাক এটা ৰিচিপ্ট দিছিল, আৰু সেই ৰিচিপ্টটো এইটো, ইয়াক কোৱা হয় একনলেজমেণ্ট ৰিচিপ্ট। চ' এই একনলেজমেণ্ট ৰিচিপ্টত দুই জেগাত ARN নম্বৰ লিখা আছে, এইটো আৰু এইটো। ইয়াৰ উপৰি আপোনাৰ পৰিয়ালত যদি এনআৰচি ৰিলেটেড কিবা জাননী আহিছিল এনেদৰে, চ' সেই জাননীটো এনেদৰে ARN নাম্বাৰটো লিখা থাকিব। এতিয়া কেপচা কোডটো টাইপ কৰিব। কেপচা কোডটো যেনেদৰে লিখা থাকিব ঠিক তেনেদৰে আপুনি টাইপ কৰিব লাগিব। য'ত কেপিটেল থাকিব কেপিটেল, স্মল থাকিলে স্মল, আৰু যদি নাম্বাৰ থাকে তেতিয়াহ'লে নাম্বাৰ লিখিব লাগিব। কেপচা কোড টাইপ কৰাৰ পিছত সাৰ্চত টেপ কৰিব, আৰু লগে লগে আপোনাৰ এনআৰচি অপেন হৈ যাব। আপুনি ইয়াৰ পৰা ডাউনলোড বা প্ৰিণ্ট আউট কৰি ল'ব পাৰে। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।